আদিবাসী ছাত্ৰ সন্থা আছা কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত 3 ঘণ্টীয়া এক ধৰ্মঘট কাৰ্যসূচী তেখেতসকলে পালন কৰিছে আৰু বিভিন্ন দাবী লৈ জনগোষ্ঠীটোক জনজাতিকৰণ আৰু ভূমি অধিকাৰৰ দাবী লৈ আচলতে এনেদৰে কোকৰাঝাৰ যে গান্ধী উদ্যান আছে এই গান্ধী উদ্যানত এনেদৰে 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিছে। ইয়াত আছাৰ নেতৃত্ব আছে, মই তেখেতসকলৰ পৰা কথা পাতিবলৈ যত্ন কৰিম। কি দাবী লৈ আপোনালোকে আজি এই ধৰ্ণা কাৰ্যসূচীটো ৰূপায়ণ কৰিছে? আজি অসম আদিবাসী ছাত্ৰ সংস্থাই কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ নেতৃত্বত আজি এখানে 3 ঘণ্টীয়া কাৰ্যসূচী লৈছোঁ, ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু এইটোত আমাৰ মূল দাবী হ'ল অসমত বসবাস কৰা আদিবাসীসকলক অতি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰিব লাগে। যিহেতু বিজেপি চৰকাৰে আশা দিছিলে 6 মাহৰ ভিতৰত আপোনালোকক জনজাতিকৰণ প্ৰদান কৰা হ'ব, কিন্তু এতিয়ালৈকে আমি জনজাতিকৰণৰ প্ৰদানৰ ক্ষেত্ৰত মুখ মেলিবলৈ আমি দেখাব পৰা নাই। সেইটো কাৰণে আমাৰ প্ৰথম দাবীটো হ'ল যে আদিবাসী ছাত্ৰ সংস্থাই কেন্দ্ৰীয় সমিতি আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ জনাইছে যাতে অতি শীঘ্ৰে আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰে। লগতে অসমত বসবাস কৰা আদিবাসীসকল বা বিটিচিত বসবাস কৰা আদিবাসীসকলক লেণ্ড পাট্টা অতি শীঘ্ৰে প্ৰদান কৰিব লাগে। অন্যথা বিটিচিত এই সমস্যা আদিবাসীসকলৰ সমস্যা সমাধান হৈ আছে আৰু এইটো কাৰণে গভৰ্ণমেণ্টে অতি শীঘ্ৰে প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো গ্ৰহণ কৰিব লাগে। লগতে অসমত বসবাস কৰা আদিবাসীসকল যিহেতু সান্তাল, ওৰাম, ঘোঁৰা, খাৰিয়া, লহৰা যিকেইটা আছে সিহঁতক শুদ্ধকৰণে নিজে জাতি হিচাপে জাতিগত প্ৰমাণ পত্ৰ দিব লাগে। যিহেতু অসম চৰকাৰে বৰ্তমানলৈকে আদিবাসীসকলক চাহ জনগোষ্ঠী হিচাপে ৰাখিছে আৰু প্ৰাক্তন জনগোষ্ঠী হিচাপে ৰাখিছে। আমি এইটো নিবিচাৰোঁ। আদিবাসীসকলক সান্তাল হিচাপত দিব লাগিব, মুণ্ডা হিচাপত, ওৰাং হিচাপত, লহৰা হিচাপত জাতিগত প্ৰমাণ পত্ৰ দিব লাগিব। অন্যথা এই গণতান্ত্ৰিক আন্দোলনখন ইয়াতকৈ বাৰু ভয়াৱহ হ'ব বুলি চৰকাৰক সকিয়ানি জনাইছে। সমগ্ৰ ৰাজ্যতে চলি আছে, গোটেই ৰাজ্যত এইখিনি কাৰ্যসূচী চলি আছে, কাৰ্যসূচী চলি আছে। ইয়াৰ কাৰ্য আপোনালোকৰ দাবী পূৰণ নকৰিলে পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব, যিহেতু চৰকাৰ যদি ব্যৰ্থ থাকে তো আমি অসমত যেহেতু বিজেপি চৰকাৰ আছে, প্ৰথমত আমি অসমত বিজেপি চৰকাৰক উঠাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে আমাৰ যোনটো গণতান্ত্ৰিক আন্দোলন আছে এইটো গণতান্ত্ৰিক আন্দোলন অব্যাহত চলি থাকিব। আৰু বিটিচিত যদি আমাক লেণ্ড পাট্টা নিদিয়ে তেন্তে আমি বিটিচিত বৰ্তমান যোনটো চৰকাৰ আছে ইয়াকো আমি ইয়াৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে আমি বাধ্য হ'ম আৰু নতুন চৰকাৰক আনিবৰ কাৰণে আমি চেষ্টা কৰিম। এইটো আমাৰ প্ৰয়াস থাকিব। হয়, এনেদৰে কিবা দুখীয়া দাবী লৈ আচলতে কোকৰাঝাৰ যি মূল চহৰৰ মাজমজিয়াত এনেদৰে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু 26ৰ যি বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতসকলৰ যি দাবী, সেই দাবীসমূহ পূৰণ কৰাৰ দাবীৰ আচলতে তেওঁলোকে এই ধৰণৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাটো পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।